নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এখন AC7 ৰিপেয়াৰিং কৰিবলৈ লৈছোঁ। যিখনৰ দুটা ষ্টলত ৰানিং কইলৰ ষ্টাৰ্টিং কইলৰ আগতে বেয়া হৈ যোৱাৰ কাৰণে অন্য কোনোবা মেকানিকে উঠাই পেলালে। গৃহস্থই কোৱা মতে ফেনখন প্ৰথম এমাহমান ভালকৈ নাপাইছিলে, এমাহমান ঠিকে চলিলে। তাৰপিছত দুইভাগে ঘূৰিবলৈ ল'লে। প্ৰথম অলপ চিধাকৈ ঘূৰে, তাৰপিছত ঘপককৈ উল্টাকৈ ঘূৰে। তেনেকৈ কৰি লাষ্টত একেবাৰে নঘূৰা হৈ থাকিলে। মই খুলি চাই দেখিলোঁ যে কানেকশ্যনখিনি জ্বলি গৈছে, প্লাছ কেপাচিটৰটো শ্বৰ্ট হৈ গৈছে, যাৰ ফলত ফেনখন দুইভাগে ঘূৰে। দুটা চেঞ্জ কৰিবলগীয়া আছিলে। বেৰিংকেইটা বেয়া হৈ যোৱাৰ কাৰণে আচলতে যিটো য'ত ঘূৰিবলৈ নাপাই পেলাই ফেনখন হিট হৈ পেলাই বেয়া হৈ গৈছে। কুলাৰৰ সহায়ত বেৰিং এনেকৈ খুলিম। এটা বল্টো হয়, বল্টোটো মাজে মাজে ফালি থোৱা আছে এটা জোখত, যাতে পাতিটো ভৰাই দিলে তলৰ খাপটো বহল হৈ যায়। পাতিটো ভৰাই দিয়াৰ লগে লগে তলত যিটো খাপ থাকে, খাপটো বহল হৈ যায়, বেৰিংটো তলত ধৰি ল'বগৈ। এনেকৈ ভৰাই দিলে উঠি যায়। ভালকৈ চাফ চিকুণ কৰি এইটো মই HCH বেৰিংটোৰ পৰা ব্যৱহাৰ কৰোঁ, সেইটো ভাল হয়। মই আজি বছৰৰ পৰা এইটো বেৰিং ব্যৱহাৰ কৰি আহিছোঁ। মোৰ নিজৰ ঘৰতো এইটো বেৰিঙে লগাই থোৱা আছে। আগৰ লাগি থকা লেতেৰাবিলাক ভালকৈ চাফ চিকুণ কৰি পেলাই বেৰিংটো ধুনীয়াকৈ বহাই দিব লাগে। ভালকৈ হাতেৰে টকিয়াই দিব লাগে যাতে সমানে বহে, নহ'লে ফেনৰ স্পীড কমি যাব বা এফালে লাগি যাব পাৰে খচককৈ। সেইকাৰণে বেৰিংটো ভালকৈ বহাই লৈ ফিটিং কৰিব সময়তো হাতেৰে লাহে লাহে টকিয়াই দিব লাগে, যাতে ছেটিংছটো ধুনীয়াকৈ মিলি যায়। তাৰপিছত কেপাচিটৰ কানেকশ্যন মই ক'লাডাল ষ্টাৰ্টিং কইলত দিছোঁ আৰু নীলাডাল ৰানিং কইলত দিছোঁ। নীলাডাল AC কানেকশ্যন হ'ব আৰু ৰঙাডাল AC কানেকশ্যন হ'ব। ক'লাডাল ফ্ৰী থাকিব। ক'লাডালৰ কেপাচিটৰ কানেকশ্যন অকল থাকিব। AC কানেকশ্যন নীলাডালত আৰু ৰঙাডালতো থাকিব। ৰঙাডালত AC কানেকশ্যন, ক'লাডালৰ ফ্ৰী থাকিব, আকৌ নীলাডাল য'ত পৰিছে তাত AC কানেকশ্যন হ'ব। এই ৱাইৰডাল ইটো মাথাত লগাবলৈ ইফালে নটটো বেয়া হৈ যোৱাৰ কাৰণে ৰঙাডালৰ লগত জাপি দিছোঁ। চুইচ দিলে চলে, ধুনীয়া স্পীডত ঘূৰিছে, চলি থাকিব ধুনীয়া।